নমস্কাৰ ৰাইজ, আজি মই লৈ আহিছোঁ পেট লাভাৰসকলৰ বাবে এটা সুখবৰ। নগাঁৱৰ দ্য ৰয়েল কেনেল অফ আছামে লৈ আহিছে এটা সুবিধা। এতিয়াৰ পৰা প্ৰতিদিনে দিনৰ 2 বজাৰ পৰা 5 বজালৈকে নতুন পেট ডক্টৰজনে আপোনাৰ ডগ, কেট সকলো জন্তুৰে স্বাস্থ্য পৰীক্ষা কৰিব। আহিবলগীয়া 10 আগষ্ট মানে ছানডে ফ্ৰী এণ্টি ৰেবিজ ভেকচিনেশ্যন কেম্প ৰখা হৈছে। ইয়াত আপোনালোকৰ আৰু বিভিন্ন ধৰণৰ ছাৰ্ভিচেছ এভেইলেবল আছে, যেনেকৈ ডগ হোষ্টেল ফেচিলিটি। ইয়াত আপোনালোকৰ বিহেভিয়াৰেল ট্ৰেইনিং আৰু বেচিক কমাণ্ডছো শিকোৱা হয়। ইয়াত অকল কুকুৰ বা মেকুৰীয়ে নহয়, বিভিন্ন ধৰণৰ বেলেগ জন্তুৰো ট্ৰিটমেণ্ট কৰোৱা হয়। লগতে গ্ৰুমিং ফেচিলিটিছো এভেইলেবল আছে, যেনেকৈ হেয়াৰ কাট, বাথিং, নেইল কাটিং। আহকচোন অকণমান ছাৰে কি কৈছে শুনো। তথাপিও আমাৰ ইয়াত অল কাইণ্ড অফ মানে ডমেষ্টিক এনিমেল, ধৰি লওক গৰু, ছাগলী, ম'হ বা সেইখিনিও আমি ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ। আৰু ইয়ালৈ আনিলে আমি ট্ৰিটমেণ্ট কৰিম আৰু লগতে হোম ডেলিভাৰীও সুবিধা আছে। আহকচোন শুনো যে ৰয়েল কেনেল অফ আছামৰ আৰম্ভণি কেনেকৈ হ'ল। আমি বিজনেছটো বিজনেছ বুলি ভবাই নাছিলোঁ এনেকৈ কৰিম, কিন্তু 15 চনত আমাৰ ল'ৰাহঁতে জাৰ্মান শ্বেপাৰ্ড ফিমেল মেল একযোৰা ল'লে। আৰু তাৰপিছত সিহঁতৰ পোৱালি হ'ল, পোৱালি সিহঁতে বেছি দিলে। পোৱালিকেইটা বেচাৰ পিছত ভাবিলে যে এইটো এটা আমি বিজনেছ হিচাপে কৰিব পাৰিম নেকি, এনেকৈ কৰি পেলাই আগবঢ়াই গৈ লাহে লাহে অলপ সংখ্যাও বাঢ়ি আহি পিছত আমি ফৌজত আছিলোঁ, তাৰ পৰা ৰিটায়াৰ্ড হৈ আহি ঘৰ পালোঁ। পোৱাৰ পিছত ঘৰত আহি ফেঞ্চুৱা তিনিআলিত দোকান খুলিলোঁ। এয়া হ'ল আপোনাৰ 19 চনৰ কথা। তাৰপিছত আহি পেলাই ফেঞ্চুৱা তিনিআলিত সেই দোকান ৰেলৰ মাটি আছিলে, এডুকেশ্যন হৈ গ'ল। আকাশগংগাৰ সন্মুখলৈ দোকানখন গুচি গ'ল। তাতো এবছৰ হোৱাৰ পিছত তাৰপিছত আকৌ ইয়াতে আহি পেলাই আমি আজি 2 বছৰ ধৰি ইয়াতে ছেটেল হৈ গ'লোহি। এতিয়াতো আমাৰ এটা ব্যৱসায় হিচাপে আমাৰ ঘৰলৈ উঠি গ'ল। কম বুলিয়ে নহয়, আমাৰ গোটেই নৰ্থ ইষ্ট ফ্ৰী অফ কষ্ট আমি ডেলিভাৰী কৰি দিওঁ নৰ্থ ইষ্ট। আৰু আমি ইয়াতে বহি আমি অল অভাৰ ইণ্ডিয়াত আমি ইয়াতে বহি দিল্লীতে পোৱালি কিনি দিল্লীতে পোৱালি বেচোঁ। যিকোনো ষ্টেটত আমাৰ ব্যৱসায় এনেধৰণে চলি আছে। ডেইলি 2-3টাটো চেল হৈয়ে থাকে। সেইটো হিচাপত কেতিয়াবা কোনোবা এদিনা হয়তো 3-4টালৈকে চেল হৈ যায়। তো সেইটো হিচাপত আমি এভাৰেজ এটা মাহত আমি ধৰি লওক 40টামান 50টামানলৈকে মাহত এভাৰেজ পোৱালি বিক্ৰী হয়। সুস্থ জন্তু মানে সুখী ঘৰ। So do visit the Royal Kennel of Assam. I'm sure you will love it just like I did.